মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত আৰু IQCৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ আজি প্ৰাকখনত আমি সকলো নাৰীলৈকে জনাইছো শুভকামনা। আমি দিখৌমুখ মহাবিদ্যালয়ৰ মহিলা কোষে দিখৌমুখ মহাবিদ্যালয়ৰ সমীপৱৰ্তী চিন্তামণিগড়ত আজি আমি এটা বিশেষ জৰীপৰ জৰিয়তে এই স্থানীয় লোকসকলে বিশেষকৈ নাৰীসকলে শিক্ষাৰ ক্ষেত্ৰত কিমান দূৰ আগবাঢ়ি গৈছে বা তেওঁলোক পিছ পৰি থকাৰ কাৰণনো কি সেই সম্পৰ্কে কিছু তথ্য আমি উদ্ঘাটন কৰিবৰ বাবে আগবাঢ়ি আহিছো। ইতিমধ্যে আমি সফলো হৈছো যে বহু সংখ্যক মহিলা আমাৰ মাজত উপস্থিত হ'ল আৰু তেওঁলোকৰ লগত আমি মত বিনিময়ৰ জৰিয়তে বিভিন্ন কথা আমি জানিব পাৰিলো, কাৰণ কিছুমান আমি উদ্ঘাটন কৰিব পাৰিলো। তাৰ লগতে আমি দিখৌমুখ মহাবিদ্যালয়ৰ যিসমূহ আমাৰ সুবিধা আছে ছাত্ৰ ছাত্ৰী শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত সেই সম্পৰ্কেও আমাৰ অধ্যক্ষ মহোদয়ৰ যোগেদি তেওঁলোকক জনোৱা হ'ল, যাৰ বাবে তেওঁলোক বৰ্তমান সময়ত আগ্ৰহী দিখৌমুখ মহাবিদ্যালয়ত অধ্যয়ন কৰিবৰ বাবে। গতিকে সেইকাৰণে আমি মহিলা কোষৰ তৰফৰ পৰা আমি অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁ আমাৰ মাজত আহি বিশেষকৈ নাৰীসকলক উদ্দেশ্য কৰি যিসমূহ কথা তেওঁ জনালে তাৰ যোগেদি আমাৰ চিন্তামণিগড়ৰ ৰাইজ উপকৃত হৈছে। আৰু তাৰ লগতে আমি বৰ্তমান 8 মাৰ্চৰ লগত সংগতি ৰাখি যেহেতু অনুষ্ঠানটো আজি আয়োজন কৰিছোঁ, গতিকে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কত আমাৰ মহিলা কোষৰ এগৰাকী অন্যতম উপদেষ্টা ডক্টৰ অৰুন্ধতী ভূঞা বাইদেৱে তেওঁলোকৰ লগত মত বিনিময় কৰিলে। বাইদেউকে এপাহতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে মহিলা কোষৰ সমূহ সদস্যাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে। 1982 চনতে প্ৰতিষ্ঠা হোৱা দিখৌমুখ মহাবিদ্যালয়ে বৃহত্তৰ দিখৌমুখ অঞ্চলৰ প্ৰায় 5-6টা মৌজাক সামৰি প্ৰায় 40খন গাঁৱৰ অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ছাত্ৰ ছাত্ৰীসকলক উচ্চ শিক্ষা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই মহাবিদ্যালয়ৰ অন্যান্য গোটসমূহৰ লগতে এটা অতি সক্ৰিয় গোট হৈছে উইমেন সেল মহিলা কোষ, আৰু সেই মহিলা কোষে অহা কালিলৈ যি আন্তৰ্জাতিক নাৰী দিৱস সেই নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি বৃহত্তৰ চিন্তামণিগড় অঞ্চলত 2টা স্থানত চিন্তামণিগড় পশু চিকিৎসালয় প্ৰাংগণ আৰু 1 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয় প্ৰাংগণত মহিলাসকলৰ লগত এটা মত বিনিময় অনুষ্ঠান আয়োজন কৰিছে। আৰু এই মত বিনিময়ৰ মূল উদ্দেশ্যটো হৈছে যে এইবাৰ যিটো আন্তৰ্জাতিক নাৰী দিৱসৰ মূল মটো যে মহিলা অন্তৰ্ভুক্তিকৰণ, অৰ্থাৎ মহিলাসকলক অৰ্থনৈতিকভাৱে তেওঁলোকক স্বাৱলম্বী কৰি তুলিবৰ বাবে যি শিক্ষাৰ প্ৰয়োজনীয়তা, সেই উচ্চ শিক্ষাৰ ক্ষেত্ৰত যাতে মহিলাসকল বাদ পৰি নৰয়, তেওঁলোকে বিভিন্ন কাৰণত অৰ্থনৈতিক কাৰণতে হওক বা পাৰিবাৰিক কাৰণতে হওক বহু মহিলাই আচলতে উচ্চ শিক্ষাটো আধৰুৱা কৰিব লগা হৈছে। আমি সেই মহিলাসকলক আমি এটা ছাৰ্ভেৰ জৰিয়তে জৰীপৰ জৰিয়তে আমি তেখেতসকলৰ এই মত বিনিময়ৰ মাজেদি আমি এটা ছাৰ্ভেও কৰিছোঁ এই অঞ্চলবিলাকত, যাতে আমি তেখেতসকলক আমি ফাইণ্ড আউট কৰিব পাৰোঁ কিমান সংখ্যক মহিলা আচলতে শিক্ষাৰ পৰা বঞ্চিত হৈছে, আৰু তেখেতসকলক যাতে আমি দিখৌমুখ মহাবিদ্যালয়ত থকা এই দূৰত্ব শিক্ষা কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ DODLৰ জৰিয়তে আমি উচ্চ শিক্ষা দিব পাৰোঁ। আৰু যিসকলৰ ৰেগুলাৰ মুডত মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পৰিৱেশ আছে বা সময় আছে, ব্যৱস্থাই যিসকলক অনুমতি দিয়ে, আমি তেখেতসকলক ৰেগুলাৰ মুডতো শিক্ষা গ্ৰহণ কৰিবৰ বাবে তেখেতসকলক আমি উৎসাহী কৰিছোঁ এই মত বিনিময়ৰ মাধ্যমেৰে। আৰু মই দিখৌমুখ মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আমাৰ এই অনুষ্ঠানত সহযোগ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আমাৰ মহিলা কোষক বিশেষভাৱে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।